নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ মই পিতৃদুখনো কি, মহালয়াৰ দিনা কিয় পিতৃপুৰুষক স্মৰণ কৰা হয় তাৰ বিষয়ত এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি পিতৃদুখনো কি, মহালয়াৰ দিনা কিয় পিতৃপুৰুষক স্মৰণ কৰা হয় তাৰ বিষয়ে কিছু কথা জানি লওঁ। এই বৰ্ষৰ 14 অক্টোবৰ তাৰিখে মহালয়াৰ তিথি। পিতৃপক্ষ আৰু দেৱীপক্ষৰ মাজৰ সন্ধিক্ষণকে মহালয়া বুলি কোৱা হয়। কোৱা হৈছে যে এইবাৰ দেৱীৰ ঘোঁৰাত মৰ্ত্যলৈ আগমন ঘটিব আৰু ঘোঁৰাতে স্বৰ্গলৈ গমন কৰিব। মহালয়া আগৰ সময়ছোৱা পিতৃপক্ষৰ এই সময়ছোৱাত হিন্দু ধৰ্ম অনুসৰি আমাৰ উপৰি পুৰুষক স্মৰণ কৰা নিয়ম আছে। আমাৰ জীৱনত উপৰি পুৰুষৰ আশীৰ্বাদ অতি গুৰুত্বপূৰ্ণ। কোৱা হয় যে মহালয়া পক্ষ হৈছে ভাদ মাহৰ পষেক, যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে পৃথিৱী ভ্ৰমণ কৰিবলৈ মৰ্ত্যলৈ আহে আৰু আমাৰ শ্ৰদ্ধা প্ৰসাদ গ্ৰহণ কৰি আমাক আশীৰ্বাদ প্ৰদান কৰে। যদিহে উপৰি পুৰুষৰ আশীৰ্বাদ আমি জীৱনত নাপাওঁ বা তেওঁলোকৰ দুখ যদি কিবা জীৱনত থাকে, তেন্তে কিছু শুভ ফল লাভ কৰিব পাৰে। ঋণগ্ৰস্ত হোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইটোৰ পিছত সিটো সমস্যা হোৱা দেখা যায়। এনেবোৰ সমস্যা পিতৃদুখ থাকিলেহে হোৱা দেখা যায়। বহু লোকৰ বহু ক্ষেত্ৰত ব্যস্ততাৰ বাবে বা বিভিন্ন কাৰণত উপৰি পুৰুষৰ শ্ৰাদ্ধ কৰিব পাহৰা দেখা যায়। শ্ৰাদ্ধ কৰিব পাহৰিলেও পিতৃদুখ লগা বুলি কোৱা হয়। সেয়েহে এই পিতৃপক্ষৰ সময়ছোৱাত তেওঁলোকৰ বাবে অৰ্পণ কৰাটো বাঞ্ছনীয়, বা কোনো লোকে যদি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ তিথি নাজানে তেন্তে তেওঁলোকে পিতৃপুৰুষৰ এই সময়ছোৱাত শ্ৰাদ্ধ কৰিব পাৰে। পিতৃপক্ষৰ এই সময়ছোৱাত পিতৃতৰ্পণৰ সময়। পিতৃপক্ষৰ সময়ছোৱাত বা মহালয়াৰ দিনা কি কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব পাৰি? এই সময়ছোৱাত ঘৰত সদায় দক্ষিণৰ ফালে চোতাল বা ছাদত যদি পূৰ্বপুৰুষসকলক স্মৰণ কৰি এগছি ঘি চাকি জ্বলাব পাৰে তেন্তে ভাল। এনে কৰিলে পিতৃদুখ খণ্ডন হোৱা দেখা যায়। মহালয়াৰ দিনা পুৱা 4টামান বজাৰ পৰা 7মান বজালৈ পিতৃতৰ্পণ কৰা দেখা যায়। পানীত উপৰি পুৰুষসকলৰ বাবে গাখীৰ, কুশ, জব আৰু তিল আটাইখিনি মিহলাই নদীৰ ঘাটত তৰ্পণ কৰিব লাগে। মহালয়াৰ দিনটোত পূৰ্বপুৰুষসকলৰ বাবে পাঠ আদিও পঢ়িব পাৰে। এই সময়ছোৱাত দান কৰিব পাৰিলে ভাল। দানৰ ভিতৰত শস্য, বস্ত্ৰ বা সোণৰূপ আদি দান কৰিব পাৰে। আৰু আটাইতকৈ মহান দান হ'ল গোদান বা গোমূল্য দান। মহালয়াৰ দিনা আহঁত গছৰ গুৰিত পানী, গাখীৰ, তিল, জব মিহলাই ঢালিব পাৰে। এইকেইটা কাম কৰিলে আপুনি পিতৃপক্ষ বা পিতৃদুখৰ পৰা হাত সাৰিব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মহালয়াৰ দিনাখন কি কাম কৰিব লাগে, কি কৰিলে উপৰি পুৰুষসকলক সন্তুষ্ট কৰিব পাৰি, তেওঁলোকৰ আত্মাক কেনেকৈ সন্তুষ্ট কৰিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ পুনৰ আহিম। আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।